নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল তপন ভাই ব্লগলৈ স্বাগতম। আৰু আজি মানে বেলেগ টাইপৰ এটা ৰেচিপি আহি আছে। মানে ৰেচিপিটো মানে কি বেলেগ আৰু কঁঠালৰ ৰেচিপি আহি আছে। কঁঠালটো মানে আমাৰ মায়ে কেনেকুৱাকৈ বনায় মই সেইটো দেখুৱাই যাবলৈ আপোনালোকক অকণমান কোচিছ কৰি আছোঁ। আৰু আপোনালোকে চাবচোন আমাৰ ৰাজবংশী ষ্টাইলত কেনেকুৱাকৈ বনোৱা হয় সেইটো দেখাই দিম। মানে একদম পূৰা মানে A to Z দেখাই যাম। আৰু আপোনালোকে চাই পিনি মানে নিজেও বনাব পাৰিব এনেকুৱা প্ৰচেছিঙত, চেম প্ৰচেছিং। তো আপোনালোকেও ট্ৰাই কৰি চাব, খাবলৈ ভাল। আৰু মানে শেষত এটা কথা কৈ দি আছোঁ, মানে যিসকলে নেকি মোৰ চেনেলত নতুনকৈ আহিছে বন্ধুসকল, সেইটো মানে ছাবস্ক্ৰাইব কৰিব। আৰু এনেকুৱা কোনোবা আছে মানে ছাবস্ক্ৰাইব কৰিব, আনছাবস্ক্ৰাইব কৰি দিয়া। যদি আপোনালোকক যদি ভিডিঅ'টো চাই ভাল নালাগে ডিছলাইক দিব। আৰু এনেই মানে কিবা কৰি পিনি মনটো মানে ডাউন নকৰাব। আৰু আমিও যেনে কোচিছ কৰোঁ আপোনালোকেও এবাৰ কোচিছ কৰি চাব, বনাই পিনি খাই পিনি চাব কিমান মজা লাগে। এতিয়ালৈকে চাই থাকক, ভিডিঅ'লৈ বনি থাকক। অকল এতিয়া মানে আজি আমাৰ ঘৰত যোনটো নেকি ৰেচিপি বনিব সেইটো কঁঠালৰ বনিব। তো কঁঠালৰ ৰেচিপি এতিয়া মায়ে মানে হাতত গ্লভছ লগাই ল'লে। গ্লভছ লগাই লোৱাৰ পিছত এতিয়া চাওকচোন দাওটো যোনটো দা দি কাটিও মানে সেই দাটোত মানে মিঠাতেল লগাই ল'লে। এতিয়া মই কেমেৰা এংগলটো ধুনীয়াকৈ ঘূৰাই দিছোঁ, ৰখক। চব কঁঠালটো কাটি আছে, চাই পাইছেহি কঁঠালটো কাটি আছে মায়ে। মা কাটি দিব লাগিব নেকি? মই নালাগে। কাটা এখন টুকুৰা কৰিলে চাওক কঁঠালটো। এইটো মানে এইটো যোনটো নেকি মুচি আছে এইটো ৰঙালাওৰ পাত হয়। মাহটো দি মুচিলে আঠাটো গুচি যায় ন। যদি মুচিলে মানে আঠাটো ইয়াৰ মানে অকণ কম হয়, সেইটোকে মুচি আছে। এইটোকো মুচি আছে এতিয়া চাওক ধুনীয়াকৈ। গামলাটো ৰাতি বুলি বন্ধুসকল এনেকৈ অকণমান দেখি পাইছে, এইটো অকণ ইগন'ৰ কৰিব দেই। এতিয়া আমি আমাদা উঠাব গৈ আছোঁ। মা আমাদাটো হালধি আৰু আদাৰ নিচিনাই থাকে নেকি? আদা লেখীয়া থাকে, বিলাতী আদা। বিলাতী আদা দেখাই আছোঁ দেই। এইটো হয় চাওক, এইটো হয় গছটো হালধি নিচিনা পাতটো, কিন্তু টেষ্টটো অকণ আদা নিচিনা, কিন্তু এইটো কয় আমাদা। উঠাই আছে হাতত চাম এইটো চাওক অকণ হালধি কালাৰ থাকে, কৈছে না ভালকৈ দেখাই দিম। এইটো অলপ হালধি কালাৰ থাকে, কিন্তু এইটো আমাদা বুলি কোৱা হয়। ভালকৈ ফ'কাছ কৰিব আধা পকা আমৰ লেখীয়া, সেইকাৰণে ইয়াৰ নাম হৈছে আমাদা। বুজি পালেনে বন্ধুসকল? গেছটো জ্বলি গ'ল আৰু এতিয়া সেইটো বহাই দিয়া হ'ব। বহি গ'ল। মা ইয়াত নিমখ দিব নালাগে বইলত? নালাগে। এতিয়া এইটো বইল হ'ব, এতিয়া কভাৰ কৰি দিয়া হ'ব। এতিয়া এইটো কিমান দেৰিলৈকে থ'ব মা? আধা ঘণ্টা ন? মানে বন্ধুসকল এইটো আধা ঘণ্টালৈকে বইল কৰিব লাগিব। আৰু বইলটো যেতিয়া নেকি বইল হৈ যাব তেতিয়া ইয়াৰ বাকী কামখিনি হ'ব। তেতিয়ালৈকে মানে ইয়াৰ মছলা পিছা হ'ব। আৰু এইখিনি আমাৰ মেডামে চাউল বাচি আছে ভাতৰ কাৰণে। আৰু এইখিনি মায়ে মানে এইটো মছলা ৰেডি কৰি আছে, যোনটো নেকি ছিঙি আনিছিলে আমাদা বুলি কোৱাটো। এইটো চাওকচোন ধুনীয়াকৈ এইটো
মিহি মিহিকৈ কাটি পিনি এতিয়া এইটো মিক্সাৰ মেচিনত দিয়া হ'ব, খুন্দাব। আৰু এইপিনি আলু আছে, এইটো চাওক আলুটো বি দিয়া হ'ব। তাৰপিছত এইটো ইয়াত আছে পিঁয়াজ নহৰু দুটাই আছে। আৰু ধুনীয়াকৈ দেখাই দিছোঁ ফ'কাছ কৰি কৰি। আৰু এইখিনি চাওক ইয়াত গোটেই মছলা আছে। এইটো যে অকণমান দেখা পাইছে, এইটো পকা আমৰ দৰে দেখা পায়, চাই পাইছে নহয়, কি ধুনীয়া। তেতিয়ালৈকে চাই থাকক আৰু লাহে লাহে ধুনীয়াকৈ চব প্ৰচেছিং দেখাই দিম। এইখিনি পিঁয়াজ কাটি আছে মায়ে পিঁয়াজটো ইয়াত দিব। এই পিঁয়াজটো যোনটো কাটি আছে এতিয়া ইয়াত দিয়া হ'ব। আৰু এই দুইটাটো কাটিব, পিঁয়াজটো কাটি কাটি পিনি দিয়া হ'ব। তেতিয়ালৈ চাই থাকক। মায়ে আলুটো কাটি আছে আৰু এইখিনি যোনটো নেকি দেখাই দি আছোঁ চাওক। এইখিনি এইটো কুকাৰত ভাতটো বহাই দিলে আৰু এইটো যোনটো নেকি বইল হৈ আছিলে এইটো বইল হৈ আছে। আৰু এইখিনি মছলাৰ কাৰণে এইটো ৰেডি আছে। বন্ধুসকল এতিয়া দেখা পাইছে যোনটো নেকি মায়ে অকণমান আগত ইয়াত বইল কৰি আছিলে, এতিয়া চাওক নেকি ধুনীয়া বইল হৈ গ'ল। আৰু এইখিনি এইটো মানে থৈ দিছে গোটা গোটাকৈ। আৰু এইটো আলুটো কাটিলে মায়ে, আৰু এইখিনি মছলা পিচি আছে মিচেছে। এইটো খালী মানে দেই, এইটো গৰম পানীটো আছে। আৰু এইখিনি মায়ে গেছটো জ্বলাই আছে, জ্বলাই পিনি এইখিনি কেৰাহীটো বহাব। আৰু এইটো চিটি মাৰো মাৰি অৱস্থা, কেৰাহীটো বহাই দিলে চাই থাককচোন। এইটো মই অফ কৰি দিলোঁ, এইখিনিও অফ কৰিলোঁ। আৰু এতিয়া এইটো মই নকত বন্ধুসকল কেৰাহীটো গৰম হ'লেই আৰু এইখিনি মানে মায়ে তেলটো ঢালি দিলে। তেলটো এতিয়া গৰম হৈ আছে। আৰু এতিয়া এইটো ঢালিব নেকি মা ফাৰ্ষ্ট? হা মা এইটো ঢালিব। আৰু এইখিনি মায়ে তেজপাত আৰু কিবা একটা লৈ লৈছে, এইটো ঢালিব। ইয়াত মছলাটো আছে, মছলাটো ইয়াত থ'ব। আৰু ইয়াত কি আছে চাওঁচোন। এইটো গৰম মছলা কয় মায়ে, কিন্তু এইটো তেজপাত দিলে। এতিয়া জিৰাটো দি দিয়া হ'ব। মায়ে ইয়াত জিৰা দি দিব। চাওক জিৰা দিয়া অলপ কেনে ফুটিছে জিৰাটো। তাৰপিছত এইটো কাটা পিঁয়াজ দিলে উঠাই দিব। তাৰপিছত এইটো অকণমান পিঁয়াজটো মানে পিঁয়াজটো আৰু নহৰুটো অকণ ভাঙাকৈ দিছে, মানে পূৰা মিহিকৈ পিছা নাই। আৰু মিহিকৈ পিছা মছলা ইয়াত আছে। এইটো অলপমান হেতাৰ পৰা হিলাই দিছে, অকণমান লাৰি দিছে। আৰু ৰঙা টাইপৰ হ'ব লাগিব, এইটো অকণ ৰঙা টাইপ হ'ব লাগিব বুলি কৈ আছে মায়ে। কঁঠালটো ঢাল দি আছে ধুনীয়াকৈ। এতিয়া এইখিনি আলু আৰু যোনখিনি পিঁয়াজটো আছিলে, নহৰুটো আছিলে, এক লগত ঢালি দিয়া হৈছে। তাৰপিছত এতিয়া মায়ে নিমখ দি দিব অলপ। মানে এইটো কিবা এটা জোখত দিয়া হয় দেই বন্ধুসকল। নিমখটো কিমান পৰিমাণ দিছে সেইটো মানে নহয়, মানে হাতৰ পৰা দিছেতো, চামুচৰ পৰা নহয়। মানুহ সদায় বনাই থকা মানুহ আইডিয়া পায়। এইটো পেকেটৰ পৰা ডাইৰেক্ট হালধিটো দি দিছে। তাৰপিছত এইটো এতিয়া এই মছলাটো এতিয়া দিয়া হ'ব।
সেইটো চাই পেলাই বন্ধুসকল ধুনীয়াকৈ মিলালে মায়ে দেখা চাওকচোন ধুনীয়া দেখা পাইছে ন এতিয়াই অলপমান এতিয়া এইটোক ঢাকি দিয়া হ'ব ঢাকি দিয়া হ'ল বন্ধুসকল চব্জিৰ কালাৰটো চাব কি ধুনীয়া হৈ আহিছে আৰু এতিয়া দিব আছে এইখিনি এইটো গৰম মছলা নেকি মা এতিয়া গৰম মছলা দিব বাকী আছে লং এলাচি দাৰচিনি এইটোৱে মানে গৰম মছলা চব আছে লং ইলাচি দাৰচিনি আৰু এইখিনি চিলিণ্ডাৰটো আৰু এইখিনি চব চব্জিৰ কালাৰটো চাব না কি ধুনীয়া মজা লাগিছে নে কালাৰটো চাই মা ধুনীয়া হ'ব না চব্জিটো বন্ধুসকল এইপিনে আমাৰ মায়ে বনাই আছে ঠিক আছে মায়ে মানে চব্জিটো বনাই আছে আৰু এইপিনে চাওক বন্ধুসকল গৰম মছলাটো দিলা দেখা পাইছেহি গৰম মছলাটো এনেকৈ দিয়া হ'ল এতিয়া আমাক কিমান দেৰি থ'ব লাগিব এনে আধা মিনিট অঁ মানে 1-1.5 মিনিট থ'ব আৰু তেতিয়ালৈ চাই থাকক চাই পাইছে বন্ধুসকল আহি গ'ল থালিত আৰু এতিয়া মই এনেকৈ এইটো লওঁ সেইটো নমাম অকণমান ঢালি ল'ম একবাৰ সেৱাটো কৰি লৈছোঁ কৃষ্ণ পৰ্ব গৰম গৰম এনেকৈ ল'লোঁ আৰু এনেকৈ ল'ম মজা ঝাল কিন্তু তামান মাংসৰ নিচিনা মায়ে বনাইছে দেই তামাম ডেঞ্জাৰকৈ বনাইছে এতিয়া চব খাই লওঁ বন্ধুসকল খাই পিনে লগ পাই আছে